নমস্কাৰ। এইটোনো কি? এটি আমৰেলা মানে ছাতি। এই ছাতিটোৱে আমাক বাৰিষাৰ দিনত বৰষুণৰ পৰা ৰক্ষা কৰে। কিন্তু আপুনি মন কৰিছেনে এই ছাতিটোৱে আপোনাক কিমানখিনি ৰক্ষা কৰিব? আপুনি আপোনাৰ আঁঠুলৈ বৰষুণত নিতিতিব পাৰে, কিন্তু তলৰ ফালে অকণমান হ'লেও আপুনি বৰষুণত তিতিব। ঠিক তেনেকুৱা এটি ক্ষুদ্ৰ গ্ৰহৰত্নই চাইণ্টিফিকেলি আপোনাক বহুতখিনি উপকৃত কৰিব পাৰে। কিন্তু ই 100% আপোনাক কাম নিদিবও পাৰে, কিন্তু 90% নতুবা 95%লৈ যদি কামত দিয়ে সেয়া বহুত। তাৰ মানে আপুনি যদি এই বছৰটোত 1 crore লাভ কৰিব খুজিছে, আপুনি 90 লাখ নতুবা 95 লাখলৈকে পাই যাব পাৰে। যদি আপুনি এই বছৰত কোনোবা এটা এক্সামত 100% পাব খুজিছে, আপুনি পাৰ্টিকুলাৰলি সেই গ্ৰহৰত্নটো ধাৰণ কৰিলে 100% নাপালেও 90% নতুবা 95%লৈ পাই যাব পাৰে। সেয়া বহুত, নহয়নে? গতিকে এটি ক্ষুদ্ৰ গ্ৰহৰত্ন গ্ৰহণ কৰক আৰু নিজকে উপকৃত কৰক। এটি গ্ৰহৰত্নই ঠিক ছাতিটোৰ নিচিনা কেতিয়াবা আপোনাক 100% কামত নাহিব পাৰে। অকণমান হ'লেও যেনেকুৱা আপুনি বৰষুণত তিতিব, কিন্তু মেক্সিমামখিনি আপোনাক ছাতিটোৱে বচাই দিব। ঠিক তেনেকুৱা গ্ৰহৰত্নটোৱে কিন্তু আপোনাক যিমান পাৰে সিমানে ছেভ কৰিব আৰু আপুনি জীৱনত অতি সোনকালে বহুতখিনি আগবাঢ়ি যাব পাৰে। ধন্যবাদ, নমস্কাৰ।